গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰ ক্লাছত তোমালোকক মই ভাৰ্ব সম্পৰ্কে কিছু এটা আভাস দিলোঁ। ভাৰ্বৰ পৰা আমি কি হয় টেন্স, ভাৰ্বৰ তিনিটা ৰূপৰ পৰা আমি টেন্স ফৰ্ম কৰোঁ, টেন্স গঠন কৰোঁ, আৰু টেন্সৰ যোগেদি আমাৰ কি হয় টাইম ডিফাইনিং হয়। সেইকাৰণে আমি আমাৰ নেক্সট টপিকটো আজি থৈছোঁ কি আমি টেন্সৰ ওপৰতে ডিছকাছ কৰিম। এতিয়া ব্ৰডলি আমি টেন্স তিনিটা ভাগত পাইছোঁ, আৰু এই সম্পৰ্কে ইমান বেছি বিতংকৈ কৈ থাকিব লাগে বুলি মই নাভাবোঁ। তথাপিও মই অকণমান তোমালোকৰ সময় যাতে নষ্ট নহওক তাৰ বাবে মই প্ৰথমে আগতীয়াকৈ লিখি থৈ দিছোঁ বৰ্ডত। এতিয়া প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, তিনিটা টেন্স বৰ্তমান, অতীত আৰু ভৱিষ্যত। এতিয়া বৰ্তমানটো কোনটো হ'ব? যিটো বৰ্তমানে চলি আছে। তো অতীত বুলি কওঁতে ইতিমধ্যে পাৰ হৈ যোৱা যিটো যোৱাকালি পৰহি তাৰ আগৰ মাহ আগৰ বছৰ হয় নহয়, এইবোৰ অতীত। আৰু ভৱিষ্যত বুলি ক'লে কি হ'ব? নেক্সট যিটো আহি আছে সেইটো ভৱিষ্যত। ইমান বেছি ব্যাখ্যা কৰিব নালাগে বুলি ভাবোঁ। এতিয়া চাই লোৱা, এতিয়া টেন্সৰ পৰাই আমাৰ টাইম ডিফাইনিং হয়, আৰু টাইমটো আৰু অকল প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স বুলি ক'লে এনাফ নহয়। সেইখিনি আমাক টাইম ডিফাইনিঙত ইমান সহজ নহ'ব। সেইটো এটা তাতো কিছু প্ৰব্লেম আছে। যেনেকৈ চোৱা, আমাৰ স্কুলত 100 মিটাৰ ৰেচ দিলোঁ ষ্টুডেণ্টক। তোমালোকে 100 মিটাৰ ৰেচৰ বাবে গৈছা কম্পিটিশ্যনত, আৰু ইফালে 15জন ষ্টাৰ্ট দিছে দৌৰা, আমি ৰৈ আছোঁ। এতিয়া আমাৰ যদি মেজাৰমেণ্ট ছিষ্টেমটো অকল ঘণ্টাৰ ছিষ্টেম আছে, 100 মিটাৰ ৰেচত আমাৰ ঘণ্টালৈ আমি মেজাৰমেণ্ট যদি কৰোঁ আমাৰ প্ৰব্লেম হ'ব। তাত আমাৰ মেজাৰমেণ্ট কৰিব লাগিব, টাইম ডিফাইনিং কেনেকৈ কৰিব লাগিব, মিনিট ইভেন ছেকেণ্ডক লৈ। কোনোবাই 50 ছেকেণ্ডত যাব পাৰে, কোনোবাই 55 ছেকেণ্ডত, কোনোবাই 56, কোনোবাই 57, কোনোবাই 1 মিনিট 3 ছেকেণ্ডত পাব পাৰে। তো ইমান সূক্ষ্মভাৱে তাক আমি টাইম ডিফাইনিং কৰিব লাগিব, যাতে টাইম ডিফাইনিং কৰা যাতে আমাৰ প্ৰব্লেম নহয়। সেইকাৰণে তাকো আমি বেছি সেই ঘণ্টাকো আৰু স্মল ইউনিটত আমি আকৌ ভাগ কৰিছোঁ, মিনিট অৰ ছেকেণ্ড। ঠিক তেনেকৈ আমাৰ প্ৰেজেণ্ট বুলি ক'লে আমাৰ টাইম ডিফাইনিংটো সম্পূৰ্ণ এনাফ নহ'ব। এনেই প্ৰেজেণ্ট বুলি ক'লে তোমালোকক হি ইটছ ৰাইচ কি টেন্সত আছে মই তোমালোকক সুধিলোঁ, তোমালোকে আনচাৰ দিলে ছাৰ প্ৰেজেণ্ট টেন্সত। আকৌ যদি ক'লোঁ হি হেজ ডান দ্য ৱৰ্ক, তুমি কোন টেন্সত আছে? তোমালোকে কৈ দিলা ছাৰ প্ৰেজেণ্ট টেন্সত। আনজনে কৈছে আই এম ইটিং ৰাইচ, উই আৰ লাৰ্ণিং ইংলিছ গ্ৰামাৰ, কি টেন্সত আছে মই সুধিলোঁ, তোমালোকে কৈছে প্ৰেজেণ্ট টেন্সত। তেনেকৈ অকল প্ৰেজেণ্ট টেন্সত যদি আমি কৈ থাকোঁ, টাইম যিটো আমাৰ ডিফাইনিংটো ক্লিয়াৰ নহ'ব, পিকচাৰ ক্লিয়াৰ নহ'ব। সেইকাৰণে আমাৰ পিকচাৰটো ক্লিয়াৰ হ'বৰ বাবে, টাইম ডিফাইনিংটো কনক্ৰিট হ'বৰ বাবে আকৌ আমি এই প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰ তিনিটা ফৰ্মক আকৌ চাৰিটাকৈ আমি ভাগ কৰিছোঁ। তাৰে কি হৈছে? চিম্পল প্ৰেজেণ্ট টেন্স অৰ প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তেনেকৈ পাষ্ট টেন্সৰ কি হ'ব? পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰৰ ঠিক তেনেকৈ ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এনেকৈ আমি প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰৰ টাইম ডিফাইনিঙৰ সহজৰ বাবে ইয়াক আকৌ আমি সৰুকৈ আকৌ ভাগ কৰিছোঁ। এইটো চাৰিটাকৈ ভাগ কৰিছোঁ। এতিয়া এইবোৰ আমি সম্পৰ্কে আমি আমাৰ টেন্সৰ ইউজ অফ টেন্সেছ ইয়াত আমি আলোচনা কৰিম। এতিয়া টেন্স কেনেকৈ আমি গঠন কৰিব লাগে সেই সম্পৰ্কে হয়তো ইমান কৈ থাকিব লাগে বুলি মই নাভাবোঁ, কাৰণ আমি ডিল কৰিম ক্লাছ 9 to 12 ষ্টুডেণ্টে যাতে ইয়াৰ পৰা কিছু এটা
সুফল পাব পাৰে, তোমালোকে কিছু সুফল পাব পাৰা। সেইকাৰণে আমি মেইন যিটো বেছিক সম্পৰ্কত তোমালোকৰ কথাবোৰ কৈছোঁ। এতিয়া আমি ইয়াৰ নেক্সট যিবোৰ বেছি ইম্পৰ্টেণ্ট, বেছিকো কিছুমান আছে যিটো নেকি বেছি ইম্পৰ্টেণ্ট, সেইবোৰ আমি ডিছকাছ কৰিম। প্ৰথম আমি কিছুমান কথা জানিব লাগিব। আমাৰ পাৰ্চন কেইটা? পাৰ্চন অৰ্থাৎ যিয়ে কয় বক্তা তেওঁ ফাৰ্ষ্ট, যিজনে শুনে লিচেনাৰ ইজ দ্য ছেকেণ্ড, যাৰ বিষয়ে আমি কওঁ তেওঁ থাৰ্ড পাৰ্চন। এতিয়া চাইলা পাৰ্চন আমাৰ তিনিটা। ফাৰ্ষ্ট পাৰ্চন, আমাৰ ফাৰ্ষ্ট পাৰ্চনত কোনকেইটা পৰিব? আই, উই, মই, তোমালোক। আমি একেলগে যদি কাৰোবাক কিবা কম, মই এতিয়া কৈ আছো, তোমালোকে শুনি আছা, মই ফাৰ্ষ্ট পাৰ্চন, তোমালোক ছেকেণ্ড পাৰ্চন। আৰু যাৰ বিষয়ে কৈছো তেওঁ কি? তেওঁ থাৰ্ড পাৰ্চন। যদি মই শ্বেয়াৰৰ বিষয়ে কৈছো, বা এছক পেঞ্চিলৰ বিষয়ে কৈছো, বৰ্ডৰ বিষয়ে কৈছো, বা আমাৰ বেলেগ লকডাউনৰ বিষয়ে কৈছো, বা অন্য কিবা কিবি বিষয়ে কৈছো, এইটো কি হ'ব? থাৰ্ড পাৰ্চন। এনিথিং কাৰোবাৰ বিষয়ে মই কৈছো, এইটো কি হ'ব? থাৰ্ড পাৰ্চন। এতিয়া মই যিটো কৈ আছো, মই ফাৰ্ষ্ট, তোমালোকে শুনি আছা ছেকেণ্ড। আৰু তোমালোক মই একেলগে হৈ যদি প্ৰিন্সিপাল ছাৰক কিবা ক'ব যাওঁ, বা আমাৰ কিবা এটা প্ৰব্লেম হৈছে ডিচি অফিচত কিবা ক'ব যাওঁ, বা অন্য কাৰোবাক তোমালোক আমি একেলগে হৈ যাম, যেতিয়া উই হৈ, তেতিয়া আমি ফাৰ্ষ্ট, তেওঁলোক ছেকেণ্ড, যিটোৰ বিষয়ে কম সেইটো কি হ'ব? থাৰ্ড। এতিয়া ফাৰ্ষ্ট পাৰ্চন হৈছে আই, উই। ছেকেণ্ড পাৰ্চন ইউ। এই তোমালোক শুনি আছা, তোমালোক ছেকেণ্ড পাৰ্চন, তুমি আৰু তোমালোক। তাৰপিছত তেনেকৈ থাৰ্ড পাৰ্চন, হি, সি, ইট, দে। হি, সি, ইট, দে, এইবোৰ হৈছে কি? থাৰ্ড পাৰ্চন। আৰু তোমালোকে এইটো প্ৰায় আই, উই, ইউ, হি, সি, ইট, দে এইবোৰ তোমালোকে পাই থাকা। এইবোৰ কি? পাৰ্চনেল প্ৰনাউন। ইয়াক কি বুলি কম আমি? পাৰ্চনেল প্ৰনাউন। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাৰ্চনৰ বিষয়ে ক'লো আৰু লিখিলো কিছুমান। এতিয়া নাম্বাৰ কেইটা? নাম্বাৰ দুটা, সিংগুলাৰ এণ্ড প্লুৰেল। এতিয়া এটা বুলি কোৱাৰ লগে লগে সিংগুলাৰ হ'ব। আৰু যদি এটাতকৈ বেছি, চক পেঞ্চিল মোৰ হাতত আছে, কিমান আছে? এটাতকৈ বেছি বা দুটাতকৈ বেছি হোৱাৰ লগে লগে কি হ'ব? প্লুৰেল। মানে কাউণ্টেবল নাউনত যদি এটা বুজায় তো সিংগুলাৰ হ'ব, এটাতকৈ যদি বেছি বুজায় তেতিয়া কি হ'ব? প্লুৰেল। এতিয়া আমাৰ ইয়াত চাই লোৱা, আমাৰ যিবোৰ প্ৰনাউন লিখিছো, কোনকেইটা এটা বুজাইছে, কোনকেইটা এটাতকৈ বেছি। আমাৰ ফাৰ্ষ্ট পাৰ্চনত কি আছে? আই, এইটো আমাৰ কি? সিংগুলাৰ। কিন্তু উইটো কি? প্লুৰেল। উই বুলি কোৱাৰ লগে লগে মই অকলে নহয়, আমি বুলি কোৱাৰ লগে লগে এজনতকৈ বেছি আছে, প্লুৰেল। ইউটোতো তুমি, তোমালোক, এইটো সিংগুলাৰো হ'ব, প্লুৰেলো হ'ব। মন কৰিবা। হি যেতিয়া আমি কওঁ আৰু সি বুলি কওঁ, তেওঁ, তাই, এজনক কোৱা হৈছে। সেইকাৰণে এইবোৰ কি?
সিঙ্গুলার আর ইটটো কিহৰ প্ৰনাউন এই মই চক পেন্সিল লৈছো এই চক পেন্সিলৰ বিষয়ে মই যেতিয়া কম চক পেন্সিল ইয়াৰ প্ৰনাউন কি হ'ব ইট যেনেকৈ হি কোনোবা এজন ব্যক্তিৰ সলনি ব্যৱহাৰ কৰিছো হি কোনোবা এজনী লেডিজৰ সলনি কোনোবা এজনী ছোৱালীৰ সলনি ব্যৱহাৰ কৰিছো সি ধৰা মই ব্ল্যাকবোৰ্ডৰ সলনি ব্যৱহাৰ কৰিছো কি ইট চক পেন্সিলৰ সলনি কৰিছো ইট যিমানবোৰ আমি ব্যৱহাৰ কৰো তেনেকুৱা চেয়াৰ হাউচ আমি বহুত বস্তু ইভেন বেবি সৰু এটা কেঁচুৱা বাচ্চা বেবিৰ প্ৰনাউন কি হ'ব আমাৰ ইট এতিয়া এইটো হি সি ইট এইবোৰ তিনিটা হৈছে সিঙ্গুলার কি পার্সন থার্ড পার্সন হি থার্ড সি থার্ড ইট থার্ড পার্সন এটা কি হল এবার সিঙ্গুলার দে টু থার্ড পার্সন দে সিহঁত বুলি কোৱাৰ লগে লগে কেইজনক বুজিছো সিহঁত অৰ্থাৎ বা তেওঁলোক যদি তেনেকৈ কওঁ তেতিয়া এজনতকৈ কি হ'ব বেছি হ'ব বেছি হোৱাৰ লগে লগে এইটো কি হ'ব প্লুৰেল এতিয়া আমি কেইটামান মই সেন্টেন্স শিকিম চাইবা এতিয়া চাইবা I give him a book. We give them these books. You give me that pencil. He give her this pen. She give us those bags. They give us these umbrellas. Dear Silva, কোনকিটা সেন্টেন্স ইয়াত শুদ্ধ হৈছে কোনকিটা সেন্টেন্স ভুল হৈছে আমি অলপ চেক কৰোঁ এই চেক কৰাৰ আগতে আমি এটা নিয়মটো প্ৰথমে তোমালোকক মই এটা যেটা আমাৰ নিয়ম আছে প্ৰিন্সিপল অৰ্থাৎ আমাৰ যেটা টেন্সৰ প্ৰিন্সিপল নীতি আৰু প্ৰথমটো তোমালোকক মই কৈছোঁ তোমালোকে চাবা নিয়মটো হৈছে কি যদি সাবজেক্টটো ইতিমধ্যে মই কৈছো আমাৰ সাবজেক্টবোৰ কি হ'ব আইদাৰ নাউন অৰ প্ৰনাউন ইয়াত তোমালোকে যিমান পাইছা গোটেইকেইটা আমি প্ৰনাউন the subject either may be noun or pronoun ইয়াত আমাৰ pronoun subject পাইছো যাই হোক আমাৰ নিয়মটো কি আছে যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে এটা টেন্সত কোনটো টেন্স প্রেজেন্ট ইনডেফিনিট অর সিম্পল প্রেজেন্ট টেন্সত আমাৰ কি হ'ব ভাৰ্বৰ পিছত এস বাই এস যোগ হ'ব কোনটো প্রেজেন্ট ইনডেফিনিট টেন্সত বাকি প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস সিম্পল পাস্ট বা পাস্ট কন্টিনিউয়াস বা ফিউচার ইনডেফিনিট ফিউচার কন্টিনিউয়াস এগুলো নহয় মাত্র এটা কিন্তু প্রেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত চাইবা আমাৰ নিয়মটো কি যদি সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তাতে ভাৱৰ পিছত কি যোগ হ'ব লাগিব এস অর ইএস যোগ হ'ব লাগিব কোন টেন্সত প্রেজেন্ট ইনডেফিনিট প্রেজেন্ট ইনডেফিনিট হয় আমি ভাৱৰ চাওঁ গিভ V1 ফর্ম প্রেজেন্ট ফর্মত আছে অর্থাৎ এইটো প্রেজেন্ট ইনডেফিনিট টেন্স এই বাক্যটো কি আছে শুদ্ধ we give them these books আমাৰ এইটো V1 ফর্মত আছে ভাবটো সিম্পল প্রেজেন্ট টেন্স একেই গিভ ভার্ব শুদ্ধ ইয়াতো আমি গিভ ভার্ব পাইছো ইউ সাবজেক্ট হৈছে শুদ্ধ এইটো ফার্স্ট পারসন সিঙ্গুলার ফার্স্ট পারসন প্লুরাল সেকেন্ড পারসন প্লুরাল বাজাই হোক এইটো থার্ড পারসন সিঙ্গুলার চাইলো থার্ড পারসন সিঙ্গুলার আমার ফর্মুলা এটা আছে কি ইতিমধ্যে কৈছো যদি সাবজেক্ট থার্ড পারসন সিঙ্গুলার হয় এটা আমার তেন্তে ভার্বৰ পিছত কি হ'ব প্রেজেন্ট ইনডেফিনিট টেন্সত এস অর ইএস যোগ হ'ব কিন্তু আমি ইয়াত দিয়া নাই যদি এনেকৈ আমি সেন্টেন্সটো লিখো তেন্তে কমপ্লিট এটো কি হ'ব ভুল হ'ব যদি বাক্যটো শুদ্ধ কৰিব লাগিব তেন্তে কি লাগিব আমাকে এস তেন্তে আমাৰ সেন্টেন্সটো শুদ্ধ হ'ব এনে চাইবা নেক্সট সি ইয়াতো তেনেকৈ থাৰ্ড পারসন সিঙ্গুলার ইয়াতো এস যোগ দিব লাগিব তেতিয়াই বাক্যটো শুদ্ধ হ'ব দে চাইবা এতিয়া নেক্সট দে থাৰ্ড পারসন হি সি ইট দে
দেটো থাৰ্ড পাৰ্চন কিন্তু দে কি নাম্বাৰ প্লুৰেল নাম্বাৰ ই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নহয় থাৰ্ড পাৰ্চন প্লুৰেল গতিকে এইটো কি হৈছে শুদ্ধ এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নহয় এইটো থাৰ্ড পাৰ্চন প্লুৰেল কি সাবজেক্টটো কি হ'ব লাগিব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ আৰু আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ মাত্ৰ তিনটা আছে মন কৰিবা কোনো সমস্যা নাই কি হি সি ইট এই তিনটাহে আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ দেটো হৈছে থাৰ্ড পাৰ্চন প্লুৰেল ই ভাৰ্বৰ পিছত এস নলয় কোনো টেনচনে নলয় কিন্তু আমাৰ নিয়মটি ইতিমধ্যে কি বুলি কৈছো যদি আমাৰ সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয় তেন্তে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত বাকি টেন্সৰ ক্ষেত্ৰত কোৱা নাই ইয়াত যদি আমি সেন্টেন্সটোক আমি বেলেগ টেন্সলৈ লৈ যাওঁ চাই ল ইয়াত he gives her this pen she gives us those bag ইয়াত যদি আমি give নিদি যদি আমি past tense লৈ যাওঁ gave ইয়াতো যদি আমি past tense লৈ যাওঁ gave ইয়াতো যদি আমি gave silent simple past tense লিখোতে কি হল I gave him a book we gave them those books you gave me that pencil he gave her this pen khuda she gave us those bags khuda they gave us these umbrellas khuda complete গোটেইবোৰ khuda কিন্তু present indefinite tense যেতিয়া লিখিছিলো তেতিয়া কিন্তু আমি কি কৰিছিল সাবজেক্টটো যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হৈ আছিল তেতিয়া আমি ভাৰ্বৰ পিছত এস যোগ নিদিয়াৰ বাবে আমি বাক্যটো কাটি দিছিল বাক্যটো আমাৰ ভুল আছিল সেইকাৰণে মন কৰিবা যদি আমাৰ সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স লিখিম তেতিয়া কি হ'ব ভাৰ্বৰ পিছত আমি এস অৰ ইএস যোগ দিম আৰু এটা মই তোমালোকক সৰু কথা ইয়াত কৈ দিম চাই লোৱা আমি বহুত শব্দবোৰ লিখো কিন্তু সেইবোৰ আমাৰ সৈতে সেইবোৰ শব্দবোৰ চিনাকি নহয় আমি প্ৰায় আগৰ পৰাই লিখি থৈ আহিছো লিখি আহো কিন্তু আমাৰ চিনাকি নহয় কেনেকৈ চাই লোৱা আমি চিনাকি হ'ব লাগিব এতিয়া মই কৈছো আই উই ইউ হি সি দে ইট এইবোৰ কি প্ৰনাউন আৰু ইয়াত চাই লোৱা এই প্ৰনাউন কেইটা গোটেইবোৰ সাবজেক্ট হৈ বহিছো ইয়াতো চোৱাচোন him them me her us এইকেইটা কি হয় pronoun I gave him a book we gave them these books এইটো চাইলা you gave me that pencil এই গোটেইকেইটা pronoun এইকেইটা pronoun subject হিচাপে ব্যৱহাৰ হৈছে আকৌ এইকেইটা pronoun চাইলা object হিচাপে ব্যৱহাৰ হৈছে এইবোৰক আমি পাৰ্সোনেল pronoun বুলি কৈছো এইবোৰ subject হিচাপে ব্যৱহাৰ হয় এইবোৰ কি হয় object হিচাপে ব্যৱহাৰ হয় আমি ইয়াক সেইকাৰণে subjective pronoun আৰু ইয়াক কি বুলি কম objective pronoun সেইখিনি ক'লে আমি ক্লিয়াৰলি বুজি পাম এতিয়া আমি আস লিখি থাকো আমি আসটো কেতিয়াও আমি তাক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো বা মি ইউ গিভ মি এই মিটো আমি ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো নেকি কৰবা কোনো সেন্টেন্সত দেখিছে নেকি নাই দেখা এটো কি অবজেক্ট এটো অবজেক্ট হিচাপে বহিব যিকোনো সেন্টেন্সত এটো pronoun হয় কিন্তু কি pronoun objective pronoun এইবোৰ আমাৰ এখিনি আমি জানিব লাগিব him them me her us এইবোৰ সব কি objective pronoun আৰু কিছুমান সেন্টেন্স মই ইয়াত লিখিছো চাই লোৱা these that these those চাই লোৱা THEAC these THAT their THIS these THOAC those এইবোৰ চাই লোৱা এইবোৰ আমি লিখি থাকো আমাৰ ইংৰাজী এতিয়া আৰম্ভ হ'ব লিখাৰ লগে লগে সেইবোৰ আমি এই শব্দবোৰ আমাৰ পৰা ফ্ৰিকুৱেন্টলি আহে লিখো কিন্তু আমি চিনাকি নহওঁ
এতিয়া চাই লোৱা এইবোৰ কি এইবোৰো pronoun আৰু কি pronoun ইয়াত কি কৈছে these books that pencil this pen those bag these umbrellas এটা কি সেইটো দৰ্শাই দিছে আমাক ডেমনস্ট্ৰেটিভ যেটা আমাক দৰ্শাই সেইটো ডেমনস্ট্ৰেটিভ pronoun এইটা আমাক কি বুলি দৰ্শাইছে সেইবোৰ কিতাপ এইটো পেন্সিল এইটো পেন সেইটো পেন্সিল এইটো পেন সেইবোৰ বেগ আমাক দৰ্শাই দিছে সেইকাৰণে ইয়াক কি বুলি কি pronoun বুলি কম আমি ডেমনস্ট্ৰেটিভ pronoun sentence এটা লিখোতে আমি এইবোৰ pronoun ইয়াক আমি চিনাকি আমি যিমানবোৰ শব্দ আমাৰ গোটেইবোৰে আমাৰ পাৰ্শ্ব স্পিচৰ ভিতৰতে পৰে সেইকাৰণে আজি আমি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ আমাৰ সম্পৰ্কে তোমালোকক অলপমান যেটা আমি জানিলো তাৰ লগে লগে আমি pronoun কেনেকৈ ব্যৱহাৰ হয় সাবজেক্ট হিচাপে কেনেকৈ pronoun বোৰ অবজেক্ট হিচাপে ব্যৱহাৰ হয় অবজেক্ট হিচাপে ব্যৱহাৰ হয় pronoun বোৰ অবজেক্টিভ আৰু সাবজেক্ট হিচাপে ব্যৱহাৰ হয় pronoun বোৰ সাবজেক্টিভ তাৰ উপৰিও these there those these এইবোৰ আমাৰ কি ডেমনস্ট্ৰেটিভ pronoun সেইখিনি আমি গম পালো এতিয়া আৰু এটা আজি আমাৰ মূল বিষয়টো আমি কি গম পাইছো আমাৰ সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ পিছত কি যোগ হ'ব এস আৰু ইএস যোগ হ'ব কিন্তু কোন টেন্সত প্ৰেজেন্ট ইনডেফিনিট টেন্সত তেতিয়া যোগ হৈছিল দিয়া চাইবা এইবাৰ কিন্তু কি হৈছে এই নেক্সট সেন্টেন্স মই যেটো ভাৰ্ব সব বদলা দিছো সলনি কৰি দিছো এবাৰ কিন্তু কি হৈছে সব গেট ভাৰ্ব সিম্পল ফাস্ট ফৰ্মত দিছো সিম্পল ফাস্ট ফৰ্মত দিয়াৰ লগে লগে সেই নিয়মটো নাখাতে অকল এটা টেন্সত খাতে মাত্ৰ অকল পাস্ট নাই প্ৰেজেন্ট কন্টিনিউয়াস তো নাখাতে প্ৰেজেন্ট পারফেক্ট তো নাখাতে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস বা অন্যান্য 11টা টেন্সতে এই নিয়মটো নাখাতে মাত্ৰ এটা টেন্স আছে আমাৰ যেটো প্ৰেজেন্ট ইনডেফিনিট টেন্স যেতিয়া আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স লিখোতে কি হ'ব সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আছে তেন্তে ভাৰ্ব পিছত কি যোগ হ'ব এস অর ইএস যোগ হ'ব আৰু আমাৰ কোন কিটা থাৰ্ড পাৰ্সন সেইকিটা আমি গম পাইছো আৰু থাৰ্ড পাৰ্সনৰ প্লুৰাল নাম্বাৰ কোনটো এইটো গম পাইছো এই কিন্তু এই নিয়মটো এই ক্ষেত্ৰত নিয়মটো নাখাতে এইখিনি বিষয় তোমালোকে কিছু গম পাইছা যাই হোক নেক্সট আমি নেক্সট ক্লাসটো আমি ব্যৱহাৰ ইউজেজ অফ টেন্স আমি স্টার্ট দিম এতিয়া নেক্সট ক্লাসৰ বাবে মই সাজু হৈ থাকিম। থ্যাংক ইউ।